প্ৰিয় দৰ্শক আপোনালোকে চাই আছে জুবিনদাৰ ন্যায়ৰ দাবীৰে অসম লাইভ 24ৰ বিশেষ যাত্ৰা মায়াবিনীৰ ৰাতিৰ বুকুত আমি আছো আজি ঐতিহাসিক বঙাইগাঁৱৰ সৈতে জুবিন গাৰ্গৰ নিবিড় সম্পৰ্ক আছিল আমাৰ সৈতে আমাৰ সহযোগী সম্পাদক জুনজ্যোতি দত্ত বৰা আছে মই তেখেতক মাইক্ৰফোনটো আগবঢ়াইছো যথেষ্ট সংখ্যক লোক আমাৰ সৈতে আছে আৰু তেওঁলোকৰ মনৰ কথা জুবিনদাক নিবিড়ভাৱে পোৱা কেইবাজনো লোকো আমাৰ সৈতে আছে আমি অকণমান কথা পাতিব বিচাৰিছো ধন্যবাদ সুমন্ত মাধৱ বৰা পানৰ শিল্পী গানৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা ৰহস্যজনকভাৱে হেৰাই যোৱা আজি ২৬টা দিন উকলি গ'ল কিন্তু এই ২৬টা দিনে কিন্তু অসমবাসীয়ে প্ৰতিজন অসমীয়াই আজি ন্যায়ৰ বাবে বাট চাব লগা হৈছে প্ৰকৃততে চৰকাৰে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কিছু সোপা ঢিলা নীতি গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে যাৰ পৰিপ্ৰেক্ষিতত আজি পৰ্যন্ত তেখেতৰ মৃত্যুৱে ন্যায় পৰা নাই তেখেতৰ পত্নী গৰিমা গাৰ্গ তেখেতৰ ভগ্নীয়ে ন্যায়ৰ বাবে যুঁজিব লগা হৈছে গতিকে এইসমূহ কথা আমি পাতিম যিহেতু আমি বঙাইগাঁৱত আছোঁ আৰু বঙাইগাঁৱৰ সৈতে জুবিন গাৰ্গৰ এক মধুৰ সম্পৰ্ক আছে প্ৰকৃততে প্ৰতিটো বছৰতে যিহেতু বিহু মঞ্চ আহে আৰু বঙাইগাঁৱৰ পৰাই জুবিন গাৰ্গে আৰম্ভ কৰা বুলি ক'লেও বহাই কৰা নহয় গতিকে জুবিন গাৰ্গৰ সৈতে সম্পৰ্কিত এজন বিশেষ ব্যক্তি আছে আমি তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ আপোনাৰ প্ৰথমতে নিজৰ পৰিচয়টো আপুনি নিজে দি লওক নমস্কাৰ মই হিমসাগৰ ওৰফে হীৰেণ ৰায় ২ নং বাখাৰাপাৰা এইগৰাকী ব্যক্তিৰ সৈতে জুবিন গাৰ্গৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে সেই সম্পৰ্কটো কি আমি তেখেতৰ মুখেৰে জানিম এতিয়া আপোনাৰ চেনেলত মই এইখিনি ক'বলৈ পাই মই মোৰ মনৰ কথাখিনি ভাল পাইছোঁ মই আচলতে এই গান লিখা সুৰ কৰা তেনেকুৱাই মানুহ আৰু এই গানে গানে মোক এই জুবিন দাদী মই দাদী বুলি কওঁ তেখেতে মোক দাদী বুলি মাতে তেখেতৰ তাত গৈ পাইছোঁ আৰু তেখেতে মোৰ ৩টি গান গাইছিল বেলেগ বেলেগ ইয়াৰত ৩-৪ মানত ২টা গান গাইছিল আৰু ১৭ চনত 2টা গান গাইছিল এনেকুৱা মানুহ আজি তেওঁৰ এই অৱস্থা অকাল মৃত্যু শুনি মানে এনেকুৱা হৈছে মোৰ গানৰ স্পৃহাটোৱে মানে গুৰুদেৱ নিচিনা আছিল গান লিখিবলৈ ল'লে তেওঁৰে ছবিটো আহে যে এই গানটো তেখেতৰ দ্বাৰাই গাম আমাকতো ভগৱানে কণ্ঠ তেনেকৈ দিয়া নাছিল সেইকাৰণে তেখেতকে ভৰসা কৰিয়ে গান লিখোঁ কিন্তু এতিয়া এনেকুৱা হৈছে মানে একদম বিষাদ শূন্যতাৰে ভৰা হৈছে গানে মুখত নাহিব খোজে তথাপি কিছুমানে ওচৰ পাজৰৰ আমাৰ এই কোচ ৰাজবংশীৰ এই কেন্দ্ৰীয় বিচুৱা কিবাকিবিৰ কাৰণে লাগে কোৰাছ জবৰদস্তি কিবাকিবি কৰি লিখোঁ তেওঁলোকেও পচন্দ কৰে আৰু এনেকৈ ৬-৭ বছৰে আজি দি আছোঁ তেওঁলোককো আৰু মোৰ সদায় প্ৰণাম এই দাদীৰ পালে কিন্তু যেতিয়া মোক উদয় মজুমদাৰ আমাৰ আছে বঙাইগাঁৱত তেখেতে মোক এই দাদীৰ লগত চিনাকি কৰি দিছিল প্ৰথম গাঁৱতে সেই মই ৩টা বজাত গানটো গাইছিলোঁ সেই গানটো মই অলপ হেৰি কৰি দিছোঁ ৩টা বজাত ডাকিয়া দিলে ৰাতিতে হালক যাম ৩টা বজাত ডাকিয়া দিলে ৰাতিতে ৰুবা যাম মোৰ কাদং কেলাই ৰুবা পাৰিলে চাউনতে হাল উঠাম মোৰ হয়া কাবাই ভাত ৰান্ধিলে ৰাতিতে ৰুয়া পেলাম ৩টা বজাত ডাকিয়া দিলে ৰাতিতে হালক যাম মোক এই গানটো গাইছিল যেতিয়া গাৱাৰ পিছত মোক পিঠিত থুপুৰে কৈছে দাদী সুৰটো এনেকৈ ভাল সুৰত বনাইছা খুব ভাল পাইছে মই যিখিনি তেওঁক মাননি দিছিলোঁ ৰেমুনাৰেশ্যন দিছিলোঁ তেওঁ মোক ৪,০০০ টকা আৰু মোক বেক কৰি ওলাই দিছিল তে এনেকুৱা মানুহ আৰু মই এই পৃথিৱীত এই জন্মত আৰু মই ক'ত পাম হয় তেনেকুৱাজন মানুহ আমাৰ পৰা হেৰাই গ'ল অথচ তেখেতৰ ন্যায়ৰ কাৰণে আমি এনেদৰে সমবেত হ'ব লগা হৈছে ৰাইজৰ বিভিন্ন প্ৰান্তত গৈ আমি ন্যায়ৰ দাবী কৰিব লগা হৈছে অতি দুখজনক কথা অতি দুখজনক আৰু সেইকাৰণে মই কৈছোঁ এতিয়া এই প্ৰশাসন আমাৰ ৰাইজ আৰু এই আমাৰ পুলিচ প্ৰশাসন কি আছে আমিতো সেইবিলাক হেৰি নাজানো তে যিমানখিনি মানে হেৰি হয় সিমানখিনি মানে অপৰাধীয়ে শাস্তি পাব লাগে ন্যায় পাব লাগে জুবিন ফৰ জাষ্টিছ এইটো মানে একদম হেৰি কথা এইটো যাতে উচিত ন্যায়িক তদন্ত যাতে আমাৰ অসমবাসীয়ে পায় এইখিনিয়ে মই মানে কামনা ধন্যবাদ এয়া আছিল জুবিন গাৰ্গৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্ক থকা এজন ব্যক্তি জুবিন গাৰ্গৰ হৈ তেখেতে গীত ৰচিছিল আৰু তেখেতৰ
লিখা গীতত তেখেতে কণ্ঠদান কৰিছিল জুবিন গাৰ্গে। গতিকে জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে সকলোকে শোকাহত কৰি গ'ল। এতিয়া আমি ন্যায়ৰ বাবে সকলোৱে সময়বত হ'ব লগা হৈছে। আমি আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন দাৰ যিহেতু প্ৰাণৰ শিল্পী আছিল, গানৰ শিল্পী আছিল, সেই শিল্পীজনক আমি হেৰুৱালোঁ। অথচ তেখেতৰ যি ৰহস্যজনক মৃত্যু হ'ল তাৰ তথ্য কোনো ধৰণৰ উদ্ঘাটন নহ'লে। তেখেতক হত্যা কৰা হ'ল, তেখেতে নিজে আত্মহত্যা কৰিলে বা তেখেতক কোনোবাই মৰিয়াই মাৰিলে, এইটো এটা ৰহস্য হৈ থাকিলে। ইয়াৰ সঠিক কাৰণ কিন্তু এতিয়াও বাহিৰলৈ ওলাই অহা নাই। আৰু চৰকাৰ প্ৰশাসনে এই ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইমতে যাব পৰা নাই। এই প্ৰসংগত আপুনি কি ক'ব? চাওক, আমি দুখ পাইছোঁ। বিশেষভাৱে আমি বুলি নহয়, আমাৰ অসম নহয়, আমি আজি দেখিছোঁ চাৰিওপিনে মানুহে আজি চকুলো টুকিছে। জুবিন বুলি ক'লে হাৰ্ট থ্ৰব জুবিন, জুবিন বুলি ক'লে চবেই জুবিনৰ আজি বুকুত, চবৰ বুকুতে আজি কান্দি আছে যে জুবিন আজি এজন বেলেগ ব্যক্তি আছিল, যিজন জুবিনক আজি সঁচাকৈ ছিংগাপুৰ যি ছিংগাপুৰ ফেষ্টিভেল সঁচাকৈ তেখেতক সেই ফেষ্টিভেলত তেওঁলোকে কি পলিচিৰে লৈ গৈছে, এই বস্তুবিলাক এতিয়ালৈ উদ্ঘাটন হোৱা নাই। আমি সদায় এটাকৈ সংবাদ পাই আছোঁ যে সেই ফেষ্টিভেলত তেখেতক লৈ গৈ পেলাই আজি যি ধৰণে আজি সাগৰৰ পাৰত লৈ গৈছিল, য'ত নেকি মানুহে নাযায়, তেনেকুৱা এটা ঠাইত লৈ গৈছিল য'ত নেকি মানুহ গ'লে কেতিয়াবা ঘূৰি নাহে। তেনেকুৱা ঠাইলৈ লৈ যোৱাৰ প্লেনিংটো কি হ'ব পাৰে, সেই বস্তুবিলাক মানুহে সকলো ৰাইজে, আজি অসমৰ ৰাইজে আজি অনুধাৱন কৰি পাইছে যে তাত লৈ যোৱা উদ্দেশ্যটো নিশ্চয় বেলেগ আছিল। সেই কথাটো অনুমান কৰিব পাৰিছে। গতিকে আমি ক'ব পাৰোঁ যে আজি জুবিন গাৰ্গ সঁচাকৈ তাত লৈ যাই হত্যা কৰা হ'ল। আজি তেখেতে আজি হয়তো জীয়াই থকা চবেই আমি বিচাৰিছিলোঁ, অসমৰ ৰাইজ নহয় পৃথিৱীৰ মানুহে বিচাৰিছিল। আজি চবেই চুকে কোণে কান্দিছে যে জুবিন গাৰ্গ নহয়, এজন বেলেগ আজি ব্যক্তি হয়। সেইজন ব্যক্তিক আজি তেখেতে আজি বিদায় লৈ যোৱাৰ পিছত আজি অনুধাৱন কৰিব পাৰিছোঁ। আমিও সেই সময়ত ভবা নাছিলোঁ যে জুবিন গাৰ্গ আজি অসমৰ হিয়াৰ আমঠু, আজি সকলোৰে বুকুত আজি সোমাই আছে যে জুবিন গাৰ্গ আজি, যাৰ কাৰণে আজি অসমৰ ৰাইজে হিয়া ধাকৰি কান্দিছে, আজিও বিচাৰিছে ন্যায় পাব লাগে। জুবিনৰ যি হত্যাকাণ্ড হ'ল, সেই জুবিনৰ ন্যায় পাব লাগে কাৰণে আজিও বিচাৰি আছে। গতিকে আমি ভাবোঁ জুবিন দা ন্যায় পাব লাগে, জুবিনৰ সঁচা মৃত্যুৰ উদ্ঘাটন হ'ব লাগে, তাত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে। আজি যি ধৰণে আজি বাস্কাত যি ধৰণে ঘটনা ঘটিছে, ৰাইজে সদায় বিচাৰিছে যে কালপিতসকলৰ শাস্তি হ'বই লাগিব। এই কালপিতসকল য'তেই নাথাকক কিয় উচিত তদন্ত হ'ব লাগে আৰু সেই কালপিতৰ বিচাৰ হ'বই লাগিব। গতিকে অসমৰ ৰাইজে বিচাৰিছে, ভাৰতবৰ্ষৰ ৰাইজে বিচাৰিছে। আজি আমি এজন ভাল আজি গায়ক, ভাল এজন ব্যক্তি আজি আমি হেৰুৱাই পেলাইছোঁ। তাৰ কাৰণে মৰ্মাহত হৈছোঁ, আমি চবেই দুখিত হৈছোঁ। আমি সঁচাকৈ দুখ পাইছোঁ যে আজি জুবিন গাৰ্গ বুলি ক'লে চবেই গুণগুণাই কান্দিছে, চবেই কান্দিছে। আজি যিজন মানুহ কথা ক'ব নাজানে তেওঁলোকেও কান্দিছে, মানুহৰ আগত বেছি কথা নকয় তেওঁলোকেও কান্দিছে। এনেকৈ কান্দিছে যে তেওঁলোকে আজি সঁচাকৈ হিয়া ধাকৰি কান্দিছে, প্ৰত্যেকেই কান্দিছে, চবেই দুখ। আজি হয়তো কোনোবাই মুখ খুলি কান্দা নাই, অন্তৰেদি কান্দিছে। আজি যাৰ কাৰণে আজি আমি মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ যে ইয়াত যাতে কোনো ত্ৰুটি নোহোৱাকৈ জুবিন গাৰ্গৰ ন্যায় পাব লাগে। চবেই বিচাৰিছে, অসম বুলি নহয়, আজি চুকে কোণে থকা ভাৰতবৰ্ষৰ চবেই বিচাৰিছে যে জুবিন ন্যায় পাব লাগে, জুবিনৰ ন্যায় লাগে। জুবিন দা জিন্দাবাদ, জুবিন দা জিন্দাবাদ, জুবিন দা জিন্দাবাদ বিচাৰিছোঁ। জুবিন দা জিন্দাবাদ, জুবিন দা জিন্দাবাদ। প্ৰকৃততে জুবিন গাৰ্গ অকল শিল্পী নহয়, জুবিন গাৰ্গ এটি গান নহয়, জুবিন গাৰ্গ এটি সত্তা। গতিকে অসমৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত সোমাই থকা এজন ব্যক্তিৰ নামেই হ'ল জুবিন গাৰ্গ, যাক সকলোৰে আপোন আছিল। কোনো শ্ৰেণীৰ কথা নাছিলে, ধনী দুখীয়া কোনো কথা নাছিলে, সকলোৰে মাজত সমানভাৱে জনপ্ৰিয় আৰু সকলোৰে হৃদয়ত স্থান লোৱা ব্যক্তি আছিল জুবিন গাৰ্গ। সেইগৰাকী ব্যক্তিক, মহান ব্যক্তিক আমি হেৰুৱালোঁ, অসমবাসীয়ে হেৰুৱালে, যাৰ বাবে অসমৰ প্ৰতিজন ব্যক্তিয়ে কান্দিব লগা হৈছে। এতিয়া তেখেতৰ ন্যায় বিচাৰি আমি কান্দিব লগা হৈছে, তেখেতৰ ন্যায়ৰ বাবে আমি দাবী কৰিব লগা হৈছে। যিহেতু আমি বঙাইগাঁৱত আছোঁ, আমি কৈছোঁ যে বঙাইগাঁৱৰ সৈতে জুবিন গাৰ্গৰ এক মধুৰ সম্পৰ্ক আছিল। জুবিন গাৰ্গে বঙাইগাঁৱত থাকি খুব ভাল পাইছিল। জুবিন গাৰ্গৰ কেইবাটাও গীতৰ স্ৰষ্টা আছিল এই বঙাইগাঁৱৰ এজন ব্যক্তিক। আমি ইতিমধ্যে তেখেতক আমি অসম লাইভৰ যোগেদি পৰিচয় কৰাই দিছোঁ। গতিকে আৰু আছে, আমি কথা পাতিম। প্ৰকৃততে জুবিন গাৰ্গে যেনেকুৱা ধৰণৰ ন্যায় পাব লাগিছিল, তেখেতৰ যি ৰহস্যজনক মৃত্যু হ'ল, এই ন্যায়ৰ কিন্তু দেখা গৈছে বিলম্ব হৈছে। আৰু এটা কথা দেখা গৈছে, SITয়ে যেনেকুৱা ধৰণৰ কথা কৈছে যে অনন্ত কাললৈকে যেন চলি থাকিব এই ন্যায় প্ৰক্ৰিয়া। কি ক'ব আপুনি? প্ৰথম কথা হৈছে জুবিন গাৰ্গৰ ন্যায় বিচৰাটোৱে এটা আমাক খুব দুখ পাইছোঁ, লাজ পাইছোঁ আৰু চৰকাৰক ধিক্কাৰ জনাইছোঁ। এজন ব্যক্তি নহয়, এটা সত্তা। এই সত্তা আজি হেৰাই গ'ল আমাৰ মাজৰ পৰা, আৰু কোনোবাই তাক মাৰিলে। আমি এটা কথা কৈছোঁ কি, মহাভাৰতত যেনেকৈ কৌৰৱে অভিমন্যুক যেনেকৈ চক্ৰবেহুৰ মাজত পেলাই মৃত্যু কৰাইছিলে, জুবিন গাৰ্গকো এনেকৈ এটা কৈছে। কাৰণ জুবিন গাৰ্গ এনে এজন শক্তি, এনে এটা সত্তা আছিল, জুবিন গাৰ্গে চৰকাৰ আনিব পাৰে,
চেঞ্জ কৰি দিবও পাৰে সেইকাৰণে তাৰ ওপৰত ষড়যন্ত্ৰ আছে বুলি আমি অনুমান কৰিছোঁ আৰু এটা কথা কৈছোঁ কি আজি SIT যি মানে তদন্ত আৰম্ভ কৰিছে আজি SIT তদন্ত যেনেকৈ লং প্ৰচেছত কৰিছে আজি ছিংগাপুৰৰ পৰা মানুহবিলাকক মানে ৰাজকীয় ষ্টাইলত আনি যেনেকৈ মানে তেখেতসকলৰ ষ্টেটমেণ্ট লৈ আছে যদিহে ছিংগাপুৰৰ পৰা প্ৰত্যেকজন ব্যক্তিৰ যেনেকৈ ষ্টেটমেণ্ট লৈ আছে সেই ষ্টেটমেণ্টৰ ওপৰত যদি ৰায়দান প্ৰদান কৰা হয় তেতিয়াহ'লে জুবিনে কেতিয়াও নাই নাপায় এইটো একদম সঁচা কথা জুবিনক যদি নাই দিব লগা আছে তেতিয়াহ'লে এটাই কাম কৰিব লগা আছে যি দুজন ব্যক্তিক চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুজনৰ ভিতৰত এজনক আকৌ দৌৰিব দিয়ক ৰাজপথত এজনক দৌৰিব দিয়াৰ পাছত মাদি প্ৰশাসনে যি কৰনি আছে সেইখিনি কাম কৰক এজনে গোটেই কথাখিনি ক'ব বাধ্য হ'ব তেতিয়াহে জাষ্টিছটো পাব যদি যিসকল ছিংগাপুৰৰ পৰা এজন আনি আছে তেখেতসকলৰ ষ্টেটমেণ্ট লৈ যে কিবা জাজমেণ্ট পাব বুলি মই কেতিয়াও বিশ্বাস নকৰোঁ কাৰণ এইকাৰণে বিশ্বাস নকৰোঁ য'ত জুবিনৰ মৃত্যু হৈছিলে সেই অঞ্চলত বা সেই দেশত আজি অসমৰ ভাল পোৱা যিসকল ব্যক্তি আজি আছে তাতে সেইসকল ব্যক্তিৰ মানৱতা নথকা এজন ব্যক্তি য'ত মানে এজন মানুহ জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া নাই আৰু জুবিন গাৰ্গ যে মৃত্যু হৈছে তাৰ নৰ্চৰ দেশটো লৈ ইয়াত আহিব সিহঁতে ভয় খাইছে মানে কাৰণটো কি সিহঁতৰ মানৱতা একেবাৰে নোহোৱা এজন ব্যক্তি সেইসকল ব্যক্তি যন্ত্ৰত পৰিণত হৈছে সেইকাৰণে আমি এটা কথাই কৈছোঁ কি জুবিন গাৰ্গক যদি নাই দিব লগা আছে সঁচাকৈ তেতিয়াহ'লে এই চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ভিতৰত এজনক ৰাজপথত দৌৰিব দিয়ক আৰু এজনৰ পৰা ভাল ষ্টেটমেণ্ট লৈ তেতিয়া জাষ্টিছটো পাব লগতে এটা কথা মই ক'ব বিচাৰিছোঁ আজি ৰাজনীতিকৰণ হৈ আছে জুবিন গাৰ্গক যদি নাই পাব লাগে তেতিয়াহ'লে কিন্তু এই যি ৰাজনীতি চলিছে এই ৰাজনীতি হিন্দু মুছলিমৰ ৰাজনীতি এইটো বন্ধ হ'ব লাগে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ অসমৰ জনসাধাৰণক বিশেষকৈ ইছলাম ধৰ্মী লোকসকলক টাৰ্গেট যিহেতু হিন্দু আৰু মুছলিম বাৰে বাৰে কৰিব বিচাৰিছে সেইকাৰণে আমাৰ যি দীপাৱলী আছে য'ত আমি বোমা ফুটাম নুফুটাম এই কথাটো মুছলিম সম্প্ৰদায়ৰ মানে ইছলাম ধৰ্মৰ যিকোনো ব্যক্তিয়ে এই কথাটো ক'ব নালাগে এই কথাটো যেতিয়া মুছলিমকে ক'ব তেতিয়াতো সেইটো সুবিধা পাব ৰাজনৈতিক দলে সেইকাৰণে এটা কথা কৈছোঁ কি জুবিন গাৰ্গৰ যিটো নাই এই নাইটো পোৱাৰ কাৰণে যাতে কোনেও ৰাজনীতি নকৰে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰক এটা কথা ক'ব বিচাৰিছোঁ আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে 6 জনগোষ্ঠী জনজাতিকৰণৰ দিয়াৰ ক্ষেত্ৰত যি আজি ট্ৰাইবেল সংঘাতে 6 জনগোষ্ঠীৰ মাজত এতিয়া সংঘাত সৃষ্টি কৰাৰ যি আজি প্ৰৱণতা আপোনালোকে ৰচি আছে এইটো আপোনালোকে বন্ধ কৰক নহ'লে কিন্তু 6 জনগোষ্ঠী যদি আৰু ট্ৰাইবেল সংঘ যদি একেলগে লাগে যদি ভাবে জুবিন গাৰ্গৰ এই ইছ্যুটো মানে ডাইভাৰ্ট হ'ব লাগে তেতিয়াহ'লে কিন্তু ভুল কথা হ'ব ৰাইজে এটা কথাই বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীক যিজনৰ কোনো আদিয়ন্ত নথকা এজন শিল্পী য'ত চিৰবৈৰী ৰাষ্ট্ৰত গৈ আজি জুবিন গাৰ্গৰ চৰ্চা হৈছে আজি কোনটো প্ৰান্তত জুবিন গাৰ্গৰ চৰ্চা হোৱা নাই আজি সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি গোটেই জ্যেষ্ঠসকলে আজি কান্দিছে আজি মায়াবিনী যিটো গীত আছে এই মায়াবিনী গীতটো আজি প্ৰাৰ্থনা হৈ গৈছে আজি মায়াবিনী এই গীতটো আপোনাক মই এটা কথা কৈছোঁ 10জন ব্যক্তি একেলগে লগ হৈ মায়াবিনী গীতটো শুনক 10জনে চকুৰ পানী ওলাব লাগিব এনেকৈ এটা পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো এই শিল্পীজনক লৈ যদি আমি নাই বিচাৰিব লাগে তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'বই নোৱাৰে সেইকাৰণে এটা কথা কৈছোঁ কি জাষ্টিছটো পোৱাৰ কাৰণত কেৱল SITয়ে নহয় অসমৰ যদি মুখ্যমন্ত্ৰী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত যদি হ'ব বিচাৰে তেতিয়াহ'লে এই চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আগত ব্যৱস্থাটো কৰক তেতিয়া পিছত দেখা যাব তেতিয়াহে ৰাইজে শান্ত হ'ব সেইকাৰণে এটা কথা অনুৰোধ কৰিছোঁ বিশেষকৈ জুবিন গাৰ্গৰ ইছ্যুটো যাতে ডাইভাৰ্ট কৰিব নোৱাৰে তাৰ কাৰণে হিন্দু মুছলিম শিখ যিমান ধৰ্মাৱলম্বী লোক আছে সকলোৱে নাইটো পোৱাৰ কাৰণত আপোনালোকে ৰাজনীতিটো নকৰিব আৰু চাই চিন্তি যিবোৰ কথা কোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চয় ধন্যবাদ থাকিল জুবিন গাৰ্গে কৈ আছে যে ৰাজনীতি নকৰিবা বন্ধু কাৰণ জুবিন গাৰ্গে ৰাজনীতিক সাংঘাতিকভাৱে বেয়া পাইছিল গতিকে অসমীয়া সমাজত ৰাজনীতি বিয়পাটো তেখেতে বিচৰা নাছিল বিশেষকৈ হিন্দু মুছলমান ৰাজনীতি তেখেতে দোঘোৰ বিৰোধিতা কৰিছিল আমি জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত আছোঁ আপোনালোকৰ অঞ্চললৈ আহিছোঁ এজন সংবাদকৰ্মী হিচাপে আপুনি আজি উপস্থিত হৈছেহি গতিকে ইয়াৰ পাছতো জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কি আশা দেখিছে আপুনি ন্যায় পোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গ আচলতে আমাৰ জেনেৰেশ্যনৰ কাৰণে শ্ৰেষ্ঠ অসমীয়া তেখেত আমাৰ অসমৰ কাৰণে এগৰাকী সমাজ বিজ্ঞানী তেখেত ফিডেল কাষ্টৰ আদৰ্শৰে উজ্জীৱিত হৈ আছিলে তেখেতে চে গুয়েভাৰ আদৰ্শৰে উজ্জীৱিত হৈ আছিলে তেখেতৰ যি ডিক্সনাৰী যিখন আছিলে তাত ধৰ্মৰ কোনো নাম লিখা নাছিলে হিন্দু মুছলমান কোনো ধৰ্মৰ নাম লিখা তেখেতে এটা কথাই কৈছিলে মানুহৰ কথা কৈছিলে সদায় মানুহৰ কথা চিন্তা কৰিছিলে কিন্তু সেই আজিৰ জেনেৰেশ্যনৰ যিহেতু মই জুবিন গাৰ্গৰ জেনেৰেশ্যনৰ এগৰাকী যুৱক আজিৰ শ্ৰেষ্ঠ অসমীয়াজন আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল আজি প্ৰায় 27টা দিন অসমবাসীয়ে চকুলো টুকিছে গোটেই বিশ্বই চকুলো টুকিছে ভাৰতবাসীয়ে চকুলো টুকিছে তাৰপিছত যি ন্যায় ব্যৱস্থা পোৱাৰ ক্ষেত্ৰত যিদৰে আশা দেখা পোৱা গৈছে আজিৰ তাৰিখত যি আশা দেখা পাইছে সেয়া কিন্তু অসমবাসীয়ে বা কোনো ভাৰতবাসীয়ে কোনো কাৰণতে সন্তুষ্ট নহয় পদে পদে কিছুমান কথা উলিয়াইছে পদে পদে এই যে ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াটো বুমেৰাং কৰাৰ এটা চিন্তা চৰ্চা কৰিছে যাৰ কাৰণে কিন্তু আমি অসমবাসীয়ে তন্নকৈ চকু দিছোঁ প্ৰতিটো বিষয়ত আজি সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তক যিদৰে
এক প্ৰকাৰ আতিথ্য ক'ব লাগিব, ন্যায়িক আতিথ্য ক'ব লাগিব। কাৰণ অসমৰ মানুহে যেতিয়া সিহঁতক কিবা কাৰণত যদি মুকলি স্থানত পায়, অসমৰ মানুহে তেখেতক শেষ কৰি দিব। যাৰ কাৰণে তেখেতসকলক ন্যায়িক প্ৰক্ৰিয়াৰ জৰিয়তে ন্যায়িক জিম্মাত ৰাখি এটা সুস্থ পৰিৱেশত তেখেতসকলক কিন্তু ৰাখি আছে। আৰু এটা কথাই কৈছোঁ মই, অসমবাসীয়ে এটা সম্পদ হেৰুৱালে। ভূপেন হাজৰিকা যেনেকৈ আমাৰ এগৰাকী সম্পদ আছিলে, শ্ৰীমন্ত শংকৰদেৱ যেনেকৈ আমাৰ কাৰণে সম্পদ আছিলে, শেষৰ আজিৰ জেনেৰেশ্যনৰ কাৰণে এগৰাকী কিন্তু শ্ৰেষ্ঠ অসমীয়া শ্ৰেষ্ঠ সম্পদ আমাৰ জুবিন গাৰ্গ আছিলে। যিগৰাকী ব্যক্তি, যিগৰাকী স্বনামধন্য শিল্পী আমাৰ মাজত নাই। আজি দেখা পাইছোঁ এই যে ন্যায় প্ৰক্ৰিয়া কিন্তু আমি অসমৰ ৰাইজে কোনো কাৰণতে আমি ভাবিব পৰা নাই যে প্ৰকৃত ৰাস্তাত গৈছে। আজি দেখা পাইছে বাক্সাত তেখেতক ন্যায়িক জিম্মাত আনিছে, বাক্সাৰ পৰিস্থিতি কেনেকুৱা হৈছে। আৰু এই প্ৰক্ৰিয়াটো মই এটা কথাই কওঁ যে চৰকাৰখন সম্পূৰ্ণভাৱে, মই ভাবোঁ চৰকাৰখন সম্পূৰ্ণভাৱে এটা ফেইলৰ হৈছে। আৰু অসমৰ ৰাইজক যে জাষ্টিছ দিব পাৰিব নে নোৱাৰিব সেয়া কিন্তু আজিৰ তাৰিখত ডাঙৰ কথা হৈ পৰিছে। বৰ্তমান প্ৰজন্মৰ শ্ৰেষ্ঠ অসমীয়া আছিল জুবিন গাৰ্গ, এই কথা এতিয়া কোনেও ক'বলৈ অস্বীকাৰ নকৰে। সকলোৰে মুখে মুখে যে বৰ্তমান প্ৰজন্মৰ শ্ৰেষ্ঠ অসমীয়া জুবিন গাৰ্গ, যিহেতু কৈশোৰৰ পৰা বৰ্তমানলৈকে। কাৰণ জুবিন গাৰ্গৰ গীত শুনি এটা প্ৰজন্মই ইতিমধ্যে অতিবাহিত কৰিছে। আমি দুখত জুবিন গাৰ্গৰ গীত শুনো, সুখত জুবিন গাৰ্গৰ গীত শুনো, যেতিয়াই মন বেয়া লাগে জুবিন গাৰ্গৰ গীত শুনো। গতিকে জুবিন গাৰ্গৰ গীতেৰে প্ৰতিজন অসমীয়াক মহাচন্ন কৰি ৰাখিছিল। প্ৰতিজন অসমীয়াৰ বুকুত এটা প্ৰেমময় ভাগ জাগৃত কৰিছিল। প্ৰকৃততে সমাজখনত সম্প্ৰীতিৰে বসবাস কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গে এটা বিশেষ আগভাগ লৈছিল। সেইকাৰণে জুবিন গাৰ্গে কৈছে যে পলিটিক্স নকৰিবা বন্ধু, কাৰণ ৰাজনীতিয়ে ভাগ কৰে, সংস্কৃতিয়ে এক কৰে। আৰু জুবিন গাৰ্গে এই সংস্কৃতিৰ যোগেদি, গানৰ যোগেদি অসমীয়া সমাজখনক এক কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈছিল। যাৰ বাবে একাংশই জুবিন গাৰ্গক, যিসকলে ৰাজনীতি কৰে তেখেতসকলে কিন্তু সাংঘাতিকভাৱে বেয়া পাইছিল। গতিকে জুবিন গাৰ্গ কেইজনমান অসমীয়া নিকৃষ্ট ব্যক্তিৰ নিকৃষ্ট কাণ্ডৰ বাবে আমাৰ মাজৰ পৰা ৰহস্যজনকভাৱে হেৰাই যাব লগা হ'ল। এই কথা কিন্তু প্ৰতিজন অসমীয়াই কেতিয়াও মানি নলয়। প্ৰতিজন অসমীয়াই ইয়াৰ ন্যায় দাবী কৰি আহিছে। আৰু প্ৰতিজন অসমীয়াই শেষ ন্যায় নোপোৱালৈকে, জুবিন গাৰ্গৰ আত্মাই শেষ ন্যায় নোপোৱালৈকে কিন্তু শান্ত নহয়। গতিকে আমি আছোঁ, এজন বাইদেউ আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিনদাৰ কাৰণে আমি এনেদৰে অসম ঘূৰিব লগা হৈছিল। আমাৰ প্ৰাণৰ শিল্পী, গানৰ শিল্পী, যিজনৰ সত্তাক আমি বুকুত সাৱটি লৈছোঁ, সেইজন ব্যক্তিৰ কাৰণে আমি আজি এনেদৰে ন্যায় পাবৰ কাৰণে একগোট হ'ব লগা হৈছিল। তেখেতৰ শ্ৰীমতীয়ে ফেচবুক বা সামাজিক মাধ্যমৰ জৰিয়তে ন্যায় লাগে বুলি চিঞৰিব লগা হৈছিল। ইয়াতকৈ এবাৰ দুখজনক কিবা কথা আছে নেকি? হয়, সঁচাকৈ এই বাইদেৱে যেনেকৈ হাত জোৰ কৰি যিটো মানে কয় বোলে জাষ্টিছ ফৰ জুবিন হেছটেগ মাৰি দিয়ক, তে সেই কান্দোন হিয়া ঢাকুৰি যিটো কান্দোন বাইদেউৰ অন্তৰৰ পৰা ওলায়, সেই কান্দোন দেখিলে সকলো ৰাইজে কান্দে। গতিকে আৰু জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি যে এনেকুৱাকৈ আমি হাত জোৰ কৰিব লগা হৈছে ন্যায় বিচাৰি, তেনেহ'লে আমাৰ সাধাৰণ নিচিনা নাগৰিকৰ কাৰণে কি হ'ব? গতিকে ন্যায় লাগে, মানে সেই বাইদেউৰ কান্দোনটো আমি সহ্য কৰিব নোৱাৰোঁ। নিশ্চয়। গতিকে আমি এই ক্ষেত্ৰত আমি ন্যায় বিচাৰিছোঁ, প্ৰতিজন অসমীয়াই ন্যায় বিচাৰিছে। আৰু জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত যদি চৰকাৰ বিফল হয়, হয়তো ৰাইজে কোনো কাৰণতে এইখন চৰকাৰক ক্ষান্ত নকৰিব। জুবিন গাৰ্গ নামৰ সত্তাটোৰ বিষয়ে কথা পাতি আছোঁ, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰিছোঁ। কিন্তু এইখিনিতে আটাইতকৈ ডাঙৰ কথা এয়াই যে জুবিন দাই পৰিৱৰ্তন বিচাৰিছিল, আৰু জুবিন দাৰ মৃত্যুৰ পাছত সঁচাকৈয়ে পৰিৱৰ্তন আহিবলৈ ধৰিছে। সমাজখন, জুবিন দাই জাত পাতৰ নামত সমাজখন বিশৃংখল হোৱাটো বিচৰা নাছিল, আৰু জুবিন দাৰ মৃত্যুৰ পাছত সকলোৱে একগোট হৈছে, এয়া ভাল কথা। জুবিন দাই পৰিৱৰ্তন বিচাৰিছিল, এই পৰিৱৰ্তন আমি গৰিমা বৌৰ ক্ষেত্ৰত দেখা পাইছোঁ। জুবিন দাই পৰিৱৰ্তন বিচাৰি কৈছিল যে সমাজত পৰিৱৰ্তন লাগে, আৰু জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ শিৰৰ সেন্দুৰখিনিত এতিয়াও আমি জুবিন গাৰ্গক বিচাৰি পাওঁ। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ আজি ২৭টা দিন। এগৰাকী মহিলা হিচাপে, গৃহিণী হিচাপে, কাৰোবাৰ মাতৃ হিচাপে বা গোটেই পৰিয়ালকেন্দ্ৰিক এটা সম্পৰ্ক আচলতে আমাৰ সকলোৰে জুবিনদাৰ সৈতে আছিল। জুবিনদাৰ মৃত্যুৰ দিনা আমিও নিজৰ ঘৰৰ কোনোবা এজন ঢুকাইছে বুলি ভাবিছিলোঁ, এসাঁজ ভাত আমি লঘোণ দিছিলোঁ, কান্দিছিলোঁ। গতিকে এই ২৭টা দিন আমি বৰ কষ্টৰে পাৰ কৰিবলগীয়া হৈছে। আপুনি কি ক'ব? হয়, আমাৰ বহুত দুখৰ বিষয়, আজি ২৭টা দিন পাৰ হৈ গ'ল আমাৰ। কিন্তু অসমৰ জনতাই মুখ্যমন্ত্ৰীৰ ওপৰত এতিয়াও আস্থা আছে, এতিয়াও বিশ্বাস আছে, আৰু এতিয়াও আমাক তেওঁ ন্যায় দিব বুলি আমি আশাৰে বাট চাই আছোঁ। আমি বিচাৰোঁ এজন মানৱ দৰদী শিল্পী বিদেশত লৈ গৈ এনেকৈ আমাৰ মাজৰ পৰা তেওঁক দেশলৈ গুচি গ'ল তেওঁ। তো এই যে তেওঁৰ প্ৰতি আমাৰ যিখিনি কৰণীয় আছে সেইখিনি কৰিবলগীয়া কি থাকি গ'ল, ক'ত কি হেৰাই গ'ল, এইখিনি কথা লৈ এতিয়া আমি এটা
ঠাইত উপস্থিত হৈছোঁ, সেয়া হৈছে আমাক জাষ্টিছ লাগে। কোনে কেনেকৈ কি চক্ৰান্তত পেলাই সহজ সৰল শিল্পীগৰাকীক আমাৰ মাজৰ পৰা খেদি পঠিয়ালে, ইয়াৰ সঠিক তদন্ত হ'ব লাগে। আৰু তদন্তৰ নামত কোনোবাই ৰাজনীতি কৰিব, এই কথাখিনি অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে বুজি পায় আৰু বুজি পায়ো আছে। সেইকাৰণে আমি বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি সময়ত ৰাইজৰ লগত থাকক, ৰাইজৰ মনত অলপমান শান্তিৰ যি চিটিকনি সেয়া দিয়ক আৰু আমাক জাষ্টিছ দিয়ক। জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাইদেউ অকণমান যদি আপুনি উঠি দিয়া মোৰ সুবিধা হ'ব। আমি এটা কথা বাৰে বাৰে কৈছোঁ, জুবিনদাৰ ন্যায় মানে কোনোবা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ শাস্তি এইটোৱে নহয়। জুবিনদাক আমি পৰৱৰ্তী প্ৰজন্মটোলৈ কেনেকৈ লৈ যাম সেয়া কিন্তু এই মুহূৰ্তৰ ডাঙৰ কথা। চিলেবাছত আমি জুবিনদাক বিচাৰিছোঁ, জুবিনদাৰ নামত আমি কিবা কিবি হোৱাটো বিচাৰিছোঁ। এই গোটেই কথাখিনিও কিন্তু জুবিনদাৰ বাবে এটা ন্যায়েই হ'ব। গতিকে আপুনি কি বুলি ভাবে? হয়, আজি অসম লাইভ 24ক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। আজি 27 দিন চলি আছে আমাৰ সাৰ্থক জুবিন গাৰ্গ হেৰুৱাৰ। গতিকে মই ইমানেই মনত দুখ পাইছোঁ, কথা ক'ব নোৱাৰা হৈছোঁ। আচলতে আপুনি সুধিছে মোক, তথাপিও মই ক'ব নোৱাৰা হৈছোঁ। কিন্তু এতিয়া যদি আমি ভাবোঁ যে জুবিন গাৰ্গক আমি সকলোৱে ন্যায় বিচাৰিছোঁ, মানে যিটো মৃত্যুৰ ৰহস্য, মানে চিৰাচৰিতৰ যিটো মৃত্যু সেয়া হোৱা নাই। গতিকে ৰহস্যজনক মৃত্যু, এই মৃত্যুৰ আমি ন্যায় বিচাৰিছোঁ। কিন্তু আমি ন্যায়টো আমি পাবই লাগিব। তাৰোপৰিও আমি কি জুবিন দাক আমি এনেকৈও আমি বিচাৰোঁ ন্যায়টো, যে আমাৰ প্ৰজন্মৰ বা আমাৰ যিটো ল'ৰা ছোৱালীখিনিয়ে যি শিক্ষা পাই আছে আমাৰ স্কুলবিলাকত, তাতে আমাৰ জুবিন গাৰ্গৰ যিকোনো এটি অধ্যায় জুবিন গাৰ্গৰ বিষয়ে অন্তৰ্ভুক্তি হ'ব লাগে। তেওঁৰ গানসমূহ আমাৰ চৰকাৰেই হওক বা যিকোনো আমাৰ প্ৰজন্মই কি কৰিব লাগে, সেইখিনি ভালকৈ জীয়াই ৰাখিবৰ কাৰণে কিতাপ আকাৰে আমাক কি হওক চৰকাৰে আমাৰ ল'ৰা ছোৱালীখিনিক সেইটো গানৰ এখন যাতে কিতাপ হয় সেইখিনিও কৰিব লাগে। এইখিনিও এটা জুবিন গাৰ্গক ন্যায় দিব পাৰে। এইখিনি কৰিলেও মই ভাবিছোঁ। বাইদেৱে খুব ধুনীয়া কেইটামান পৰামৰ্শ চৰকাৰ প্ৰশাসনৰ প্ৰতি আগবঢ়াইছে। আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে পাঠ্যক্ৰমত জুবিনদাৰ এটা বিষয় হোৱাটো বিচাৰিছে, এটা পাঠ হোৱাটো বিচাৰিছে। জুবিনদাৰ গীতসমূহ জনতাৰ কাষলৈ কেনেদৰে চপাই নিব পাৰি তাৰ কথা মন্তব্য কৰিছে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাৰ ন্যায়ৰ প্ৰসংগ উত্থাপন হৈ থাকিব, তাৰ মাজতে ৰাজনীতিৰ কথা কোনোবাই ক'ব বিচাৰিছে। আমি এই সকলোবোৰৰ পৰা ফালৰি কাটি এটাই বিচাৰিছোঁ, জুবিনদাৰ ন্যায় এই মুহূৰ্তত আমাক লাগে। গতিকে আপুনি গোটেই বিষয়টো কিদৰে চায় বা জুবিনদাক জীয়াই ৰখাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ, আমাৰবোৰৰ কি ধৰণৰ আচলতে কাম হ'ব লাগে, সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? জুবিনৰ অৰ্থ হ'ল তৰোৱাল। পাৰ্চী ভাষা এটা, ইষ্ট দেৱতাৰ যোনখন তৰোৱাল পাৰ্চীসকলে পূজা কৰে, সেই তৰোৱালখনৰ নাম জুবিন। অসমীয়াৰ আৱেগ হৈ পৰিছে তৰোৱাল, অসমীয়াৰ শব্দবোৰ হৈ পৰিছে তৰোৱাল, অসমীয়াৰ আকাংক্ষাবোৰ হৈ পৰিছে তৰোৱাল। আৰু এই তৰোৱালে অসূয়া অমংগল আটাইকে নেস্ত নাবুদ কৰিব। আচৰিত লাগে ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত। বাৰম্বাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা কৈছোঁ CBI ইনকুৱাৰী হ'ব লাগে, ইণ্টাৰপলক এই ইনকুৱাৰীত সাঙুৰি ল'ব লাগে। নাই, নাভূত নাশ্ৰুত ঘটনা চলি আছে। SITয়ে তদন্ত কৰিছে, কোন বুদ্ধিজীৱীয়ে আহি তাতে কি পৰামৰ্শ দিব? পৰামৰ্শৰ দৰকাৰ নাই। আমি আৱেগ হেৰুৱাইছোঁ, আমি আমাৰ জাতিৰ সত্তাক হেৰুৱাইছোঁ। আমি জুবিন যুগৰ মানুহ, আমি অসমীয়াসকলে নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে আমি ৰেডি হৈ গৈছোঁ। জুবিন দা মৰাৰ দ্বিতীয় দিনাই মই কবিতা লিখিছিলোঁ যে মোৰ সন্তান সম্ভৱা পত্নীৰ যি সন্তানে আহিব নাম দিম জুবিন, মই নাম ৰাখিছোঁ জুবিন। মোৰ সন্তান যিমান ডাঙৰ হৈ যাব, তাইৰ প্ৰতিটো মুহূৰ্তত, তাইৰ প্ৰতিটো প্ৰত্যাশা, তাইৰ প্ৰতিটো জিজ্ঞাসাত জুবিনৰ হৈ আকুণ্ঠ মৰম যাব। নতুন প্ৰজন্মই কেনেদৰে জুবিনৰ কথা চিন্তা কৰিব, জুবিনৰ সংস্কৃতিৰ কথা চিন্তা কৰিব, জুবিনৰ সৃষ্টিৰ কথা চিন্তা কৰিব, সেয়া অসমীয়া দায়িত্ব ল'ব। অকল শ্যামকানু সিদ্ধাৰ্থই নহয়, অসমীয়া মানুহে, বিশ্ববাসীয়ে, জুবিন প্ৰেমীয়ে কি কাৰণত, কি পৰিস্থিতিত, কিয় জুবিন দাক হত্যা কৰা হ'ল। আমি কোৱা নাই, মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভৰ যোগেদি কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। SITৰ কিছু কথা সামাজিক মাধ্যমত ওলাইছে, অমৃত প্ৰভাই অমুক কৈছে, শেখৰে অমুক কৈছে।
সেই কথাবিলাকৰ স্বীকৃতি কোনে দিছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত সেইখিনি কথাকে আকৌ আওৰাইছে। তেনেহ'লে SITৰ যিসকল অফিচাৰ তেওঁলোকে পাব্লিক ডমেইনত আহি আপোনালোকৰ দৰে সাংবাদিকৰ আগত এইখিনি কথা ৰাইজৰ আগত খতিয়ান দাঙি ধৰিব লাগে নে মুখ্যমন্ত্ৰীয়ে এইবিলাক খতিয়ান দাঙি ধৰিব লাগে? মুখ্যমন্ত্ৰীৰ ইয়াতে পাৰ্চনেল কি ইণ্টাৰেষ্ট আছে? আপোনাৰ পাৰ্চনেল ইণ্টাৰেষ্ট বাদ দিয়ক, আপুনি ফটকা ব্যৱসায়ীৰ লগত ডিলিংছ কৰি থাকক, আমাৰ কোনো আপত্তি নাই। কিন্তু আমি আমাৰ হিয়াৰ আমঠু হেৰুৱাইছোঁ অনতি বিলম্বে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে। জুবিন দাৰ উচিত ন্যায় লাগিবই লাগিবই লাগিবই, আৰু যদি নোৱাৰে পদত্যাগ কৰক। অসমীয়া ৰাইজ শৌৰ্য বীৰ্য থকা অসমীয়া যুৱক সাজু হৈ আছে। আজি বাক্সাত আনিছিল নহয় কালপিতক চামকানু সিদ্ধাৰ্থক, ৰাইজে দেখুৱাই দিলে আইন কিন্তু ৰাইজৰ কাৰণে। আইনৰ বান্ধনে ৰাইজক আৰু জুবিন প্ৰেমী ৰাইজকতো একেবাৰে আওতাত ৰাখিব নোৱাৰে। ভগৱান হেৰুৱাইছোঁ আমি, সুৰৰ ভগৱান, আমাৰ ঐতিহ্যৰ ভগৱান, আমাৰ সৃষ্টিৰ ভগৱান। আৰু আমাৰ ভগৱানৰ অন্যায় হৈ ৰ'ব আমি সহ্য নকৰিম। শেষবাৰৰ বাবে অসম চৰকাৰক কৈছোঁ, আৰু যিসকল লোকে নিজকে বুদ্ধিজীৱী চিন্তাশীল বুলি ভাবে তেওঁলোককো কৈছোঁ, অসমীয়াৰ আৱেগক লৈ খেলা নকৰিব। আমি তৰোৱাল হৈ আছোঁ, প্ৰতিটো শব্দত তৰোৱাল চলি আছে, প্ৰতিটো চকুপানীত তৰোৱাল চলি আছে। গতিকে শেষ কথা, আপোনালোকক আমি বিশেষভাৱে ধন্যবাদ দিছোঁ যে এইটো নৈতিক দায়িত্ব আপোনালোকে পালন কৰিছে। জুবিন গাৰ্গৰ মায়াবিনী গান নহয়, এইটো এটা প্ৰাৰ্থনা। সেইটো অকল সমাধিস্থলী নহয়, সেইটো আমি পূজা কৰা আমাৰ ইষ্ট দেৱতাৰ স্থান বুলি আমি মানি লৈছোঁ। গতিকে জুবিন গাৰ্গৰ নাম যশস্যা কোনোবাই ভাবিব নালাগে যে আমি বঢ়াম। সেয়া গোটেই বিশ্বৰ বুকুত অতিৰঞ্জিতভাৱে প্ৰজ্বলিত হৈ গৈছে যে জুবিন কোন হয়। আমাৰ যদি ব্ৰহ্মপুত্ৰ নাথাকিল হয়, আমাৰ যদি হাবি বননি নাথাকিল হয়, মাইকেল জেকছনতকৈ আমাৰ জনস্ৰোত যে বেছি হৈছিল সেয়া প্ৰতিপন্ন হৈ যাব। সময় লাগিব, আমি ডিজিটেলি অলপ পিছুৱাই আছোঁ কাৰণে। কিন্তু জাষ্টিছ #জাষ্টিছ ফৰ জুবিন গাৰ্গ আজি 1 মিলিয়ন ক্ৰছ কৰি গ'ল, কেইবা মিলিয়ন ক্ৰছ কৰি যাব। আৰু সেই মিলিয়ন ক্ৰছ কৰি যোৱাতে মানুহে যদি এই বুকৰ ধপধপনিটো বেছি বাঢ়ে, চৰকাৰ উৰি যাব। সময় আছে, তৎক্ষণিক সিদ্ধান্ত লওক, প্ৰধানমন্ত্ৰী হস্তক্ষেপ কৰক, ৰাষ্ট্ৰপতি হস্তক্ষেপ কৰক, আৰু আমাক ন্যায় দিয়ক। কি হৈছে প্ৰকৃত সত্য ৰাইজৰ সন্মুখত দিয়ক। ঠিক আছে, আপুনি এটা কবিতাৰ কথা কৈছিলে, কবিতাটো যদি অকণমান এই মুহূৰ্তত আচলতে এফাকি যদি মাতি দিব পাৰে তেতিয়াহ'লে আমি সেয়াও আশা কৰিম আপোনাৰ পৰা। হয়, মই কবিতাৰ দাদাৰ লগত মোৰ অত্যন্ত নিবিড় সম্পৰ্ক, বঙাইগাঁও চবেই জানে। দাদাৰ কলাত বহি গান শুনি থাকোঁ, সেনেকুৱা ধৰণৰ সম্পৰ্ক। লিখিছোঁ, মহানজনৰ অন্ত হ'ল মহান সন্তাৰ উৎপাতত, জুবিন আলিংগনত আমাৰ পানীবোৰ জুলনীয়া হৈছিল। বিদেশী খুনীয়া পানীয়ে নোৱাৰিলে আদৰিব আমাৰ ইউকেলিপ্টাছক। শব্দবোৰ আজি ভাষাহীন, চকুপানীবোৰ আজি মূল্যহীন, আৱেগবোৰ হৈ পৰিল অৰ্থহীন। প্ৰেম, আস্থা, জীৱন, আকাশ বতাহ, অনুভৱবোৰৰ মৃত্যু হ'ল যাযাবৰৰ বিধায়কখনক। আহা দাদা ঘূৰি মোৰ সন্তানৰ ৰূপত, নাম দিছোঁ আজিয়ে জুবিন বুলি। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব কেইটামান আচলতে অন্তৰাত্মা চুই যোৱা তেখেতে আচলতে কথা কৈছে। এইবোৰ কথাই মানুহবোৰৰ মনত ক্ষোভবোৰ আৰু আচলতে উদ্গীৰণ কৰিব। আমি সম্বৰণ কৰি আছোঁ, এয়া ধান খেৰৰ জুই নহয়, আমি দমাই ৰাখিছোঁ, আইন শৃংখলা পৰিস্থিতি আমি মানি ৰাখিছোঁ। কিন্তু আমি আশা প্ৰকাশ কৰিছোঁ চৰকাৰ প্ৰশাসনে জনতাৰ এই যি আৱেগ, এই আৱেগৰ লগত খেলা নকৰিব, সেই প্ৰশ্ন উত্থাপন হৈছে। বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ, গোটেই বিষয়টোক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব? হয়, অসম লাইভ 24ৰ পৰা যি আজি এটা ব্যৱস্থা হাতত লৈছে, মই ভাবোঁ এই সকলোৱে আজি সজাগ, আৰু এই ব্যৱস্থাটোৱে আপোনালোকে যি ব্যৱস্থা লৈছে এইটোৱে নিশ্চয় জুবিন গাৰ্গক ন্যায় পোৱাৰ ক্ষেত্ৰত বোধহয় আৰু বহুতখিনি আগবঢ়াই লৈ যাব। সঁচাকৈ জুবিন গাৰ্গ কেৱল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰপে নাছিল, তেওঁ অসমৰ হিয়াৰ আমঠু আছিল, আমাৰ সকলোৰে কলিজাৰ স্পন্দন আছিল। আৰু যেতিয়া আমাৰ কলিজাৰ স্পন্দন নোহোৱা হৈ যাব, আমি আমাৰ কলিজাৰ স্পন্দন হেৰুৱাই পেলাইছোঁ, গতিকে আমাৰ অৱস্থাটো কেনেকুৱা হ'ব পাৰে। মোৰ এইখন ফিল্ডৰ কাষতেই ঘৰ,
মই সদায় দেখি থাকোঁ এইখন ফিল্ডত মানে প্ৰত্যেক দিনে কিবা নহয় কিবা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈয়ে আছে বিভিন্ন গ্ৰুপে যেনেকৈ শিল্পী সাহিত্যিকসকলে কৰিছে ঠিক তেনেকৈ আমাৰ যে পিলপিলি ৰিক্সাবোৰ তেওঁলোকে সঁচাই তেওঁলোকক মই মানিছোঁ সেই প্ৰথম দিনাখনৰ পৰাই তেওঁলোকে 10 দিনলৈ ইয়াত কণ্টিনিউৱাছ জুবিন গাৰ্গৰ ফটোখন ৰাখিছে চাকিটো নুমাই নোযোৱালৈকে চাকি তেল দি আছে আৰু এই যিটো গান অহৰহক বজায়ে আছে মায়াবিনী তাৰ ভিতৰতো ইয়াত বহুত অনুষ্ঠান হৈ গ'ল কিন্তু এই অটো ৰিক্সাবোৰে যিটো মানে তেওঁলোকে পদক্ষেপ লৈছিলে তেতিয়াৰ পৰা অনুভৱ কৰিব পাৰি তাৰমানে তেওঁ কেনেকৈ হিয়াত সোমাই গৈছে এতিয়া আবেগ সকলোৰে আছে কোনোবাই ৰাজপথত ওলাইছে কোনোবাই চিঞৰ বাখৰ কৰিছে আমাৰো আবেগ আছে আমি 60ৰ ঊৰ্ধৰ এতিয়া আমি ৰাজপথত চিঞৰিব নোৱাৰোঁ কিন্তু এইকেইদিন আমি সামাজিক মাধ্যমত যিবোৰ মানে ফেচবুক হওক হোৱাটছএপ গ্ৰুপত হওক যিবোৰ আমি মেছেজ পাই আছোঁ চৰকাৰৰ ন্যায়ৰ নামত যি সপাঠিলা ব্যৱস্থা দেখিছোঁ সঁচাই এইবোৰ যেতিয়া চাওঁ সঁচাই তেজ গৰম হৈ যায় আৰু আমি এনেও অকণমান বেছি এক্সাইটেড হ'ব নালাগে বুলি আমি নিজে অলপ সচেতন হৈ থাকোঁ সেইকাৰণে আমি ইমান চিঞৰ বাখৰ কৰা নাই কিন্তু আমি আমাৰ বন্ধুবৰ্গৰ মাজত আলোচনা কৰিছোঁ তেওঁৰ সৃষ্টিৰাজিৰ সেই গীতবোৰ আমি শুনিছোঁ আৰু তেনেকৈ শুনি কেতিয়াবা নিজৰ মনত কিছুমান আবেগ আহে নহয় তেনেকুৱা আবেগবোৰ মানে কেতিয়াবা কবিতা আকাৰত প্ৰকাশ কৰোঁ মই তেনেকুৱা এটা কবিতা আপোনালোকৰ আগত গাই দিব বিচাৰিছোঁ কবিতাটিৰ নাম প্ৰতি শৰতৰ প্ৰভাতী ফুলৰ গীত গোৱা শিল্পীগৰাকী এইবেলি কহুৱাখিনি যেন বেছি বগাকৈ ফুলিছে অসমীয়া আইৰ কলাত শুই থকা আমাৰ প্ৰাণৰ শিল্পীগৰাকীক এখন শুভ্ৰ চাদৰ হৈ আৱৰি ৰাখিবলৈ এইবেলি কহুৱাই শৰতৰ সতে হালি জালি নাচা নাই সংগীতৰ ৰাজপুত্ৰক বিচনীৰে বাঁহ দিছে শেৱালীয়ে আঙুলিত ধৰি নিশব্দে আহিনক লৈ আনিছে আহিনে তোমাক চিৰসেউজ কৰি ৰাখিছে শেৱালীয়ে তোমাৰ চাৰিওকাষে সুগন্ধি বিলাইছে শদিয়াৰ পৰা ধুবুৰী লৈ মলয়াই বিলাইছে সংগীত সূৰ্যৰ কালজয়ী হয় বাইদেউ একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় একদম কম মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন দা সকলোৰে আছিল আমাৰো আছিল আপুনি এজন আমি গম পাইছোঁ যে ৰিক্সাখনক লগত লৈও আপুনি ইমান ধুনীয়াকৈ জুবিন দাৰ এখন ফটো জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অকণমান ফুল এডাল ধূপ এগছি চাকি জ্বলাইছে সেইবোৰ কথাই প্ৰমাণ কৰে যে জুবিন দা আমাৰ সকলোৰে গতিকে আপুনি আপোনাৰ অনুভৱখিনি অকণমান খুব চমুকৈ ব্যক্ত কৰক হয় আজি আমি এতিয়া জুবিন গাৰ্গৰ বিষয়ে আমি আজি সিমান কোৱাৰ সিমান আমাৰ হেৰি নাই সকলোৱে জানোই জুবিন দা আমাৰ কাৰণে কি আছিল সমগ্ৰ অসম দেশৰ কাৰণে আমাৰ জুবিন দা আমাৰ এজন আছিল আমাৰ মেৰুদণ্ড স্বৰূপ এজন আমাৰ আজি সেই মেৰুদণ্ডক যিকেইটা কালপিতে মোহাৰি পেলালে আজি আমি সমগ্ৰ অসম দেশে আজি আমি জিন্দা লাছ নিচিনাকৈ আমি আজি সকলোৱে থাকিব লগা হৈছে গতিকে মই এইটোৱে আহ্বান জনাম হিমন্ত বিশ্ব মানে শৰ্মা ডাঙৰীয়াই যাতে এই লুকা ভাকু খেলাৰ নিচিনাকৈ এইবিলাক বন্ধ কৰি জুবিন দাক ন্যায় দিয়ক প্ৰিয় দৰ্শক একদম সময় নাই আমাৰ সময় শেষ হৈ গৈছে গতিকে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ জুবিন গাৰ্গক আমি সুৰৰ ঈশ্বৰ বা সুৰৰ ভগৱান বুলি কৈছোঁ আৰু এই সুৰৰ ভগৱানগৰাকীৰ সন্মুখত কৰা আমি যদি আমি নিজকে ভক্ত বুলি ভাবোঁ তেওঁ অনুৰাগীসকল যদি ভক্ত তেনেহ'লে তেওঁলোকে যিহেতু মায়াবিনীৰ জৰিয়তে তেখেতক উপাসনা কৰিছে গতিকে এয়া হৈছে প্ৰাৰ্থনা আৰু এই প্ৰাৰ্থনাৰ নামেৰে আমাৰ অনুষ্ঠানৰ নাম হৈছে মায়াবিনী ৰাতিৰ বুকুত আৰু ইয়াৰ লগে লগে মই সুমন্ত মাধৱ বৰা আৰু মোৰ সতীৰ্থ আৰু মই জোন জ্যোতিয়ে বিদায় লৈছোঁ ধন্যবাদ কিন্তু প্ৰিয় দৰ্শক আপোনালোকে সকলোৱে জানে আজি বিদায় লোৱাৰ ক্ষণত আমি প্ৰতিদিনে মায়াবিনী ৰাতিৰ বুকুত গীতটো সমস্তৰে গাওঁ আজিও আমি বঙাইগাঁৱত সকলোৱে জুবিন দাৰ মায়াবিনী গাম আৰু অনুষ্ঠান সামৰিম মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ
প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো খচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত দুচকুতে তোমাক চালে সপোনা তৰি দি থক নামে চুব খুজিলেও মোৰ দুহাতে দি থকা তৰি সপোন নামে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো খচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ Justice!